মোৰ সহপাঠী আছিল। আমি কলেজত একেটা সময়তে আমি আমাৰ ডিব্ৰুগড় কলেজত নামভৰ্তি কৰিছিলোঁ, তাতে আমি লগ পাইছিলোঁ। তাৰপিছত সেই তেতিয়া লগ পোৱাৰ পৰা তেখেতৰ মৃত্যু হোৱা সময়লৈকে আমি যেনেধৰণে একেলগে আছিলোঁ, কি কথা পাতিছিলোঁ, কি কাম কৰিছিলোঁ, গোটেইখিনি কথাবোৰ কিতাপত মই সন্নিৱিষ্ট কৰিছোঁ। তেখেত প্ৰথমে এজন শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিলে। তাৰপিছত তেখেত সংস্কৃতি সাহিত্য জগতৰ এজন কৰ্মী হিচাপে তেখেতে কাম কৰিছিলে। সাংস্কৃতিক দিশত ধৰক কাৰ্বি ইউথ ফেষ্টিভেল, লগতে তেখেতে নিজাববীয়াকৈ এটা আমাৰ লাংথেৰত এটা জোতাল কিংখুৰ চং বুলি এটা চং তেখেতে নিজে প্ৰতিষ্ঠা কৰিছিলে। গ্ৰন্থখনৰ উন্মোচক চাৰেজান চন্দ্ৰভা গ্ৰন্থখনৰ উন্মোচক বন্ধুবৰ কবি বন্ধুবৰ জীৱন ধৰক তেখেতে আমাক এই গ্ৰন্থখন উন্মোচন কৰি সঁচাকৈ কৃতাৰ্থ কৰিছে। তেখেতলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থমকি চেক চাই বহুতেই সুধি গ'ল, ইমান বসন্ত ৰজন্তনাকৈ কোনে ফুলালে মই ক'ব নোৱাৰোঁ, কিন্তু কবিগৰাকী আমাৰ সন্মুখত আছে আৰু এই কবিগৰাকী হৈছে আজি যিখন আমাৰ গ্ৰন্থ উন্মোচন কৰিছে তেখেত কবি জীৱন বৰা। Mesela kitap çok böyle.